যোৱা কেইদিনমান আগতে বিশ্বজিৎ কৈছিল যে BTC যিমান ফাণ্ড আহে তাৰ পৰা 200-300 কোটি টকা উৰি যায়। এইটো ক্ষেত্ৰত আপুনি কি ক'ব? আপোনালোকে ভাল প্ৰশ্ন কৰিছে। আজিৰ তাৰিখত সমগ্ৰ BTCত দুজন নেতাৰ দুটা প্ৰেছ মিটে খলকনিৰ সৃষ্টি কৰিছে। এটা প্ৰেছ মিট হ'ল পানেৰী সমষ্টিৰ MLA তথা বৰ্তমান বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ এটা প্ৰেছ মিট। সেই প্ৰেছ মিটটোত তেখেতসকলৰ সহযোগী দল UPPL তথা UPPLৰ মুৰব্বী আজিৰ তাৰিখত BTCৰ মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিৰুদ্ধে এক বিস্ফোৰক অভিযোগ আনিছে। বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া কোৱা মতে যে আজিৰ তাৰিখত প্ৰমোদ বড়ো ডাঙৰীয়াই BTCৰ একো উন্নয়ন কৰিব পৰা নাই। উন্নয়নৰ কাৰণে BTCৰ উন্নয়নৰ কাৰণে যিখিনি টকা আহে বা যিখিনি পইচা আহে সেই পইচাখিনি তেখেতে ইউটিলাইজ কৰিব পৰা নাই। দুৰ্ভাগ্য। আৰু সেইখিনি কথা কিন্তু আমিও কৈ আছিলোঁ BPFৰ তৰফৰ পৰা যে যিখিনি পইচা আহে সেই পইচাৰ এটা অংশ প্ৰমোদ বড়ো ডাঙৰীয়াই কেৱল ৰিপেয়াৰিঙৰ নামত বাহিৰৰ কিছু ঠিকাদাৰসকলক দি তাৰ পৰা মোটা অংকৰ কমিশ্যন লৈ তেখেতৰ নিজৰ পকেটে গৰম কৰিছে। তেখেতে কোনো ধৰণৰ উন্নয়ন কৰিব পৰা নাই। আৰু সেই কথাখিনি কিন্তু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াও কিন্তু তেখেতৰ প্ৰেছ মিটৰ যোগেদি কিন্তু উনুকাই দিছে। আৰু তেখেতে এটা ভয়ংকৰ অভিযোগ আনিলে প্ৰমোদ বড়ো ডাঙৰীয়া সম্পৰ্কে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ BTC চুক্তিমতে 40টা ডিপাৰ্টমেণ্ট তেখেতে কিন্তু আনিবলৈ সক্ষম হৈছিল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই চিফ হৈ থকা কালত সেই 40টা ডিপাৰ্টমেণ্ট তেখেতে কিন্তু ভালকৈ চলাব পৰা নাই, অৰ্থাৎ পৰিচালনা কৰিব পৰা নাই। এইখিনি কথা কিন্তু বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াই কিন্তু তেখেতৰ প্ৰেছ মিটত কৈছে। তেখেতে কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ কোনো ধৰণৰ প্লেন পলিচি নথকাৰ কাৰণে আজি 16টাকৈ ডিপাৰ্টমেণ্ট তেখেতে অসম চৰকাৰক গতাই দিছে। তাৰোপৰি যিকেইটা ডিপাৰ্টমেণ্ট বাকী আছে সেইকেইটা ডিপাৰ্টমেণ্টৰ বেছিভাগ ডিপাৰ্টমেণ্টে বা BTCৰ যিসকল EM আছে সেই EM সকলৰ কাম কাজৰ খতিয়ান কিন্তু আজিৰ তাৰিখত কিন্তু DC-বিলাকে লৈ আছে। তো ইয়াৰ পৰাই আমি কিন্তু এটা কথা বুজিব পাৰিছোঁ যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ কোনো কাম নাই। তেখেতে উঠি ৰজা বহি ৰজাৰ নিচিনাহে নামমাত্ৰহে BTCৰ চিফ হৈ আছে। আচলতে তেওঁ এটা বিগ জিৰ'। তেখেতৰ কোনো কাম নাই, ফাংচনলেছ। আৰু এটা কথা আমাৰ বিধানসভাৰ অধ্যক্ষ ডাঙৰীয়াই কৈছে যে প্ৰমোদ বড়ো ডাঙৰীয়াৰ এটা চাকৰিও কিন্তু BTCত তেখেতে দিব পৰা নাই। সঁচা কথা। এইখিনি অভিযোগ কিন্তু আমিও দি আহিছোঁ যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই CSB নামৰ এটা ডিপাৰ্টমেণ্টৰ জৰিয়তে হাজাৰ হাজাৰ শিক্ষিত ল'ৰা ছোৱালীক তেখেতে কিন্তু 3rd গ্ৰেড আৰু 4th গ্ৰেডৰ চাকৰি দিবলৈ সক্ষম হৈছিল। কিন্তু প্ৰমোদ বড়ো ডাঙৰীয়াই সেই CSB ভাঙি দি তেখেতে কিন্তু 3rd গ্ৰেড 4th গ্ৰেডৰ চাকৰিৰ কাৰণে আজি BTCৰ শিক্ষিত ল'ৰা ছোৱালী কিন্তু অসমৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে বা অসম চৰকাৰৰ ওপৰতহে নিৰ্ভৰ কৰিব লগা হৈছে। গতিকে দুৰ্ভাগ্যজনক কথা। আকৌ সমান্তৰালভাৱে UPPLৰ সাধাৰণ সম্পাদক ৰাজু নাৰ্জাৰী ডাঙৰীয়াই কিন্তু এখন প্ৰেছ মিট দিছে। তাতে তেখেতে আকৌ মহা অভিযোগ কৰিছে BJPৰ এগেইনষ্টত। তেখেতে কিন্তু কৈছে যে যোৱা 5টা বছৰত UPPLে BJPৰ লগত মিলিজুলি যি চৰকাৰ চলি আছে সেই চৰকাৰ শান্তিৰে চলাব পৰা নাই। কাৰণ BJPয়ে সকলো সময়ত তেখেতসকলক অশান্তি দি আছে। তো ইয়াৰ পৰা কিন্তু আমি এটা বস্তু স্পষ্ট হৈছোঁ বা BTC-বাসী ৰাইজেও কিন্তু বুজি পাইছে যে BTCত BJP আৰু UPPLৰ কাম নাই। দুয়োটা দলৰে চৰকাৰ মিত্ৰ দলৰ চৰকাৰে কিন্তু ব্যৰ্থ হৈছে। তেখেতসকলে BTCৰ কোনো উন্নয়ন কৰিব পৰা নাই। যাৰ কাৰণে এটা দলে আন এটা দলক দোষাৰোপ কৰি নিজৰ দোষটো আন এটা দলকে জাপি দিব বিচাৰিছে। গতিকে বৰ দুৰ্ভাগ্যজনক কথা। সেইকাৰণে BTC-বাসী ৰাইজে এইবাৰ সিদ্ধান্ত লৈছে যে অহা BTC নিৰ্বাচনৰ পিছত প্ৰমোদ বড়ো ডাঙৰীয়া আৰু তেখেতৰ যিসকল EM বা তেখেতসকলৰ যিসকল নেতা আছে তেখেতসকলক ছুইজাৰলেণ্ডলৈ পঠিয়াব। তাতে গৈ প্ৰমোদ বড়ো ডাঙৰীয়াই সেই তেখেতে কোৱাৰ নিচিনা ৰঙা নীলা আৰু গুলপীয়া যিবিলাক ফুল আছে তাতে সেই ফুলৰ লগত তেখেতে তাতে বাকী জীৱনৰ সময়খিনি তাতে কটাওক বুলি BTC-বাসী ৰাইজে কিন্তু সিদ্ধান্ত লৈ থৈছে। আৰু এটা সিদ্ধান্ত কিন্তু BTC-বাসী ৰাইজে লৈছে, যিটো হ'ল যে BTCত BJPৰ কাম নাই। BJPয়েও ইয়াত কিন্তু ব্যৰ্থ হৈছে। তেখেতসকলৰ ST মৰ্চাৰ সভাপতি শিৱনাথ বৰ্মা ডাঙৰীয়াই BJPৰ পৰা ওলাই আহি BPFত যোগদান কৰাত আমাৰ BPFে আৰু শক্তিশালী হ'ল আৰু BJPৰ ৰাজহাড় ভাঙি গৈছে। গতিকে BTC-বাসী ৰাইজেও কিন্তু বিচাৰিছে যে BJPয়ে BTCৰ বাহিৰত অৰ্থাৎ অসমত তেওঁলোকে শাসন কৰক, আমাৰ ক'বলগীয়া একো নাই। BTCত কেৱল আৰু কেৱল হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰহে দৰকাৰ আছে। BTCৰ শান্তি একতা আৰু উন্নয়নৰ কাৰণে একমাত্ৰ যোগ্য ব্যক্তিজনেই হ'ল
হাগ্ৰামা মহিলাৰী ডাঙৰীয়া। গতিকে অহা BTC নিৰ্বাচনত BTCবাসী ৰাইজে আশীৰ্বাদ নিশ্চয় BPF দল আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক দিব। আৰু আমি আশাবাদী, আমি একক সংখ্যাগৰিষ্ঠতাৰে এইবাৰ BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত BPFৰ চৰকাৰ হ'বলৈ গৈ আছে। আৰু আজি আপোনাৰ ফগ্ৰাগ্ৰাম সমষ্টিৰ ব্লক BPFৰ এখন মিটিং আছিলে। এইখন মিটিঙত আমাৰ 14টা প্ৰাইমাৰীৰ সন্মানীয় সভাপতি সম্পাদকসকল আছিল, 4জনকৈ প্ৰাৰ্থীৰ দাবীদাৰ তেখেতসকলো আছিল। প্ৰত্যেকেই সিদ্ধান্ত লৈছে এইবাৰ যিহেতু কেন্দ্ৰত বা BTCত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্ব চৰকাৰ হ'বলৈ গৈ আছে, গতিকে ফকীৰাগ্ৰামবাসী ৰাইজেও এইবাৰ অৰূপ কুমাৰ দে ডাঙৰীয়াক হাটাও আৰু ফকীৰাগ্ৰাম সমষ্টিয়ে বাচাও বুলি কিন্তু আজি সিদ্ধান্ত লোৱা হৈছে। অৰ্থাৎ অৰূপ কুমাৰ দেৰ যি হিন্দু মুছলমানৰ ৰাজনীতি, যোৱা 5টা বছৰত তেখেতে কেৱল আৰু কেৱল ফকীৰাগ্ৰামত হিন্দু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে চেষ্টা কৰি আছিলে। সেই তেখেতৰ চেষ্টা কিন্তু বিফল হ'ল অহা দিনত। গতিকে ফকীৰাগ্ৰামবাসী ৰাইজেও কিন্তু সিদ্ধান্ত লৈছে যে এইবাৰ ফকীৰাগ্ৰাম সমষ্টিৰ পৰা অৰূপ কুমাৰ দে হাটাও, ফকীৰাগ্ৰাম সমষ্টি বাচাও।